সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি নৱবৰ্ষৰ প্ৰথমটো দিনতে মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আমি যাব ওলাইছোঁ দীপৰ বিলত আৰু দীপৰ বিলত যাম যিহেতুকে আমি এতিয়া পামহি এৰি আহিছোঁ আৰু এৰি আহিছোঁ এনেকুৱা জাম নহয় দেখিছেনে কেনেকুৱা জাম মানুহৰ জামে জাম এই পামহি বজাৰ এৰিলোঁ আৰু ইয়াৰ পৰাই যাম যদি দীপৰ বিললৈকে হয় তেনেহ'লে আমি কেনেকৈ যাম কওকচোন বাৰু এনেকুৱা জাম হৈছে আচলতে আজি প্ৰথমটো দিন যে সকলোৱে ওলাই আহিছে বহুতে ভিৰ হৈছে আৰু চাওকচোন জামবিলাক অকণমান আপোনালোকক দেখুৱাইছোঁ এয়া চাওক জাম আমি ৰৈ লাহে লাহে গৈ আছোঁ জামে জাম এনেকুৱা যাম বুলি ভবা নাছিলোঁ নহ'লে আৰু অলপ সোনকালে আহিলোঁ হয় আহোঁতে আমি ঘৰৰ পৰা ওলাওঁতে 1:30 বাজি গ'ল বহুত বেছি জাম হৈছে আৰু এই জামৰ মাজে মাজে লাহে লাহে গৈ আছোঁ মই মোৰ হাজবেণ্ডক কৈছোঁ যে মাজেৰে যোৱা বোলা তেখেতে কৈছে আগত বোলে টাৰ্ণিং আছে গাড়ী আহিলে দেখি নাপাম চ' তেখেতে মাজেৰে নোসোমাই এনেকৈ আৰু লাহে লাহে গৈ আছোঁ কিন্তু জাম হোৱাৰ এটা কাৰণ কি গম পাই নাই ইয়াতে এটা গণেশ মন্দিৰ আছে আৰু তাতে ঢেৰ মানুহ হয় এয়া মন্দিৰ দেখিছেনে মানুহ কেনেকুৱা দেখিছে আৰু ভিতৰত যে অগণন ভক্ত আছে দৰ্শন কৰিবলৈ আহিছোঁ কিন্তু বছৰৰ প্ৰথমটো দিন আৰু সেয়ে মানুহে আৰু এই মানুহবিলাকৰ কাৰণে আচলতে এই ৰাস্তাটো বহুত বেছি জাম হৈছে এতিয়া আৰু বেছি চিন্তা নাই গণেশ মন্দিৰটো এতিয়া এৰিলোঁ যেতিয়া আৰু বেছি জাম নহয় এয়া আহিবা আমি পালোঁ দীপৰ বিল আৰু ৰেল গেট আৰু ফাইনেলি পাই গ'লোঁ দীপৰ বিল আৰু আমি গাড়ীখন অলপ চাইড কৰি দেখিলোঁ চাওকচোন কেনেকুৱা মানুহ দীপৰ বিল আৰু বিলখন চাওক ফাৰ্ষ্ট টাইম দেখাইছোঁ আপোনালোকক কেনেকুৱা ডাঙৰ বিল হয়নে অসমত এইটো এটা নাম থকা বিল দীপৰ বিল বুলি কোনো কোনে নাজানে গুৱাহাটীত যে এটা ডাঙৰ দীপৰ বিল আছে ইপাৰ সিপাৰ দেখি নাপায় আৰু সিপাৰে অহা পিকনিক পাৰ্টিবিলাকক ইপাৰৰ পিকনিক পাৰ্টিয়ে দেখি নাপায় এনেকুৱা মানুহ এনেকুৱা ডাঙৰ যিহেতুকে সঁচাকৈ ভাল লাগে আৰু 1 তাৰিখে মানুহে অলপ ভ্ৰমণ কৰিব আহে পিকনিক খাব আহে ইয়াতো পিকনিক খাব আহিছে আৰু এইখন মেইন গেট এতিয়া মেইন গেটে আমি সোমাই যাম দীপৰ বিল আৰু ভিতৰতনো কি আছে অকণমান চাওঁ এয়া মোৰ মানুহজনো আহিছে এনেকৈ সোমাই গৈছোঁ সোমাই লাহে লাহে গৈ আছোঁ মোৰ লগত আছে মোৰ ছোৱালী মাইনা আৰু ইপিনে মাতু হাজবেণ্ড আমি একেলগে সোমাই গৈ আছোঁ ভিতৰলৈকে এয়া দেখিছেনে মোৰ ছোৱালী তাই অকণমান লাজো কৰে মানুহ বেছি হৈছেতো মানে আৰু কি হ'ব আৰু এনেকৈ সোমাই গৈ আছোঁ ভিতৰত গৈ চাওঁ কি হয় কি নহয় এয়া মাতটো আগে আগে গৈ আছে মাতটোক মাতি আছোঁ তাই বুলি সেইটো উঠিব ওপৰত যে এটা আছে মানে এই পকাই যোৱা সেইটো উঠিম বুলি কৈ আছে মাতোৱেই তালৈকে যাম বুলি কৈছোঁ মই কৈছোঁ এতিয়া উঠিব নালাগে আগত ওলাই যাওঁ ভিতৰত বাহিৰত তাৰে পিছত আহি পিনে উঠিবা কাৰণ সেইটো উঠিম ভাগৰ লাগে চ' সেইটো নুঠি আগত ওলাই আহিলে অলপ দীপৰ বিলৰ ফালে দীপৰ বিল দেখিছেনে মানুহ আৰু এইবিলাক নৌকাবিলাক আছে হয় নাই ভাল লাগেনে আচলতে দীপৰ বিলত প্ৰথম দিনা আহি কিবা এটা ভাল লাগে যিটোকে বিভিন্ন পিকনিক পাৰ্টিবিলাক আহে দেখিছে এতিয়া কেনেকুৱা মানুহ হৈছে কেনেকুৱা ভাল লাগিছে আৰু দীপৰ বিল চৰাইবোৰে হেৰি কৰি থকা নৌকা এই ৰাকেশ ৰাণৰ গানটো মনত পৰেনে এই নৌকাবিলাক দেখিলে নাওবিলাক দেখিলে মনত পৰে হয় নাই এই যে দীপৰ বিলতে জাকৈ মাৰোতে মাছ ধৰোতে এই ৰাকেশ ৰাণৰ গানটো মনত পৰে না আপোনালোকৰ মোৰ মনত পৰি গৈছে আৰু ইয়াতে চাওক কেনেকুৱা এটা মানুহৰ সমাগম আৰু ৰ'দ দি আছে তথাপি ৰ'দতে বহুতে ৰিল চিল বনাই আছে ফটোশ্বুট কৰি আছে আৰু ইয়াত ট্ৰেইন এখন গৈ আছে দীপৰ বিলৰ মাজেৰে ৰেল লাইন সেইটো আৰু সেই ৰেল লাইনেৰে গৈ আছে এখন ট্ৰেইন তাকো অকণমান ভিডিঅ' কৰি দিলোঁ আপোনালোকক দেখাবলৈ হয় নাই দীপৰ বিলটো যদি দূৰৰ মানুহে দেখা নাই দেখিব আৰু ইয়াত আহিছোঁ যদিকে ময়ো অকণমান ৰিল বনালোঁ ৰিল মেইন সেয়া মাইনা মই ৰিল বনালোঁ আৰু ৰিলটো আপোনালোকে ফ'ল' কৰি যদি ৰিলটো যদি চাব মন কৰে ইনষ্টাত ফ'ল' কৰিব মমি আমহেড 23 বুলি লিখা আছে ফ'ল' কৰি পাই যাব ৰিল আৰু এতিয়া মাতো তাত উঠিব গৈছে মাতো আৰু ওপৰলৈকে উঠি গ'ল মই নুঠোঁ মই উঠিবলৈ কৈছিলোঁ মই উঠিব নোৱাৰি মোৰ ভাগৰ লাগে ইমান ওপৰলৈকে উঠিব বৰ দিগদাৰ পাওঁ কষ্ট হয় চ' সিহঁতেও তাতে এটা বাই দি আছে মাতো একেবাৰে ওপৰৰ পৰা সিহঁতেও এটা উঠা এনজয় দিয়কচোন আৰু মাতো উঠি ভাল পায় এইবিলাক তাই ফূৰ্তি কৰিবলৈ আহিছে ইয়াতে তাইৰ কথাটো বেলেগ আৰু মই ইমান নোৱাৰোঁ মোৰ ভাগৰ লাগে সেইকাৰণে ইমান তলকে নামি আহিলে এতিয়া ওপৰৰ পৰা মোৰ মানুহজন আৰু মাতোটোকে উঠাই পঠাইছোঁ মাইনাও উঠা নাই ওপৰত আৰু মাতো আহোঁতে আকৌ তাই পিছতে ঢালগিলাটো ফটো উঠে হ'লে ফটোকে উঠা অলপ ফটোশ্বুট ইয়াৰ পৰা কৰোঁ মই ওচৰত আছোঁ বহি আছিলোঁ ফটোশ্বুট কৰিলোঁ এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ওলাই যাওঁ এই অলপ আগৰ ফালে যাওঁ খাব আহিছে মানুহে আৰু এতিয়া তালৈকে যাম বুলি তালৈকে গৈ লওঁ আৰু গৈ থাকোঁতে দেখিলে বাটত চানা দেখিছেনে চানা খাব মন গ'ল ইহঁতে নাখায় কিন্তু মাইনা আৰু মইহে খাম আৰু মাইনাই ল'লে 10 টকাৰ চানা মই লওঁ 10 টকাৰ চানা 10 টকাৰ চানা ল'লোঁ আৰু তাকে চবাই গৈ আছে দেখিছেনে আৰু তাতে কি গম পাই নাই ইয়াতে গাড়ীবিলাক ভাড়া লয় তিনিচকীয়া চাগে 150 টকা দুচকীয়া 100 সম্ভৱ এনেকুৱা কিবা লিখা আছে লিষ্টখন মোৰ ইমান মনত নাই আৰু চব পিকনিক খাব অহা মানুহৰ ল'ৰা ছোৱালীবোৰে ইয়াতে খেলি আছে বেট বল খেলি আছে
আৰু বিলখন চাওক, ইয়াৰ পৰাও দেখুৱাইছোঁ আপোনালোকক। ইমান ধুনীয়া বিল, পানীটো চুই চালে যে আৰু মজা লাগে, ইমান ভাল লাগে নহয়, সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু ইয়াতে পিকনিক খাব অহা মজাবিলাক বহুত দূৰ দূৰণিৰ পৰা মানুহখিনি আহিছে। আৰু আমি পিছত পিকনিক খাব কাৰণে ফুৰিবহে আহিছোঁ, কিন্তু দীপৰ বিল বুলি ক'লে এটা ফেমাছ নাম অসমত, হয় নাই? গুৱাহাটীত দীপৰ বিলটো মেইন, সকলোৱে আহে। আৰু গুৱাহাটী আহিলে সকলোৱে দীপৰ বিল এবাৰ ভ্ৰমণ কৰে। আপোনালোকে যদি অহা নাই কেতিয়াও আহিবচোন দীপৰ বিলত, গুৱাহাটীত আহিব, দীপৰ বিলত আহিব, ভাল লাগে। আৰু ইয়াতে চৰাইবোৰ যে ইমান ধুনীয়াকৈ থাকে, বহুত বেছি ভাল লাগে। আৰু চাওক পিকনিক খাবলৈ অহা মানুহ বহুতে ঘৰতে বনাই মেলি আনিছে, ইয়াতে ঠাৰি পাতি মানে পাতি পাৰি বহিলেও খাই আছে, আৰু বহুতে বনাইছে, বনায়ো খাই বৈ আছে, মজা। আৰু গান বাজনা বাজি আছে চাৰিওফালে কিন্তু দেই, সেইকাৰণেহে মই ভইচ অভাৰ কৰিব লগা হৈ গ'ল, কাৰণ কপিৰাইট লাগিব, গান বাজনা বাজিলে দিব নোৱাৰোঁ। চাৰিওফালে গানৰ গুমগুমনি গুমগুমনি, খালি গুমগুমনি গানৰ, কিমান শুনিব। আৰু বিলখন আকৌ এবাৰ দেখুৱাইছোঁ, অকণমান চাই লওক। আৰু এই ট্ৰেইন আহি আছে, কং 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 কৰি আহি আছে ইয়াত। সিহঁতকে লাগে ৰাস্তাটো, কং 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 কং। হাতুৱে আইচক্ৰীম খাই আছে, মাইনাই ফটো খিচি আছে। তো গাইছ, এতিয়া সন্ধিয়া হ'বৰে হ'ল, 4টা বাজি গ'ল। আৰু আমিও দীপৰ বিলৰ পৰা ওলালোঁ এতিয়া গাড়ীত, গতিকে আমাৰ এইখনেই ইয়াতে আহিছোঁ। মোৰ ছোৱালী দুজনী বহিলে গাড়ীত, মোৰ মানুহজন চলাব। আৰু এতিয়া আমি ঘৰলৈ যাওঁ, আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ আজিলৈ, টাটা বাই বাই।